নমস্কাৰ আপুনি চাই আছে নিৰ্বাচন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাও এটা গুৰুত্বপূৰ্ণ খবৰ বহু বিবাহ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা একাংশ কাজিয়ে দাখিল কৰা আবেদনৰ ভিত্তিত নিৰ্দেশ ন্যায়ালয়ৰ 2 মাহৰ ভিতৰত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা বহু বিবাহ বন্ধ কৰিবলৈ ৰাজ্যৰ কেবিনেটে লৈছিল সিদ্ধান্ত বাতিল কৰা হৈছিল বহু কাজিৰ অনুজ্ঞাপত্ৰ বহু বিবাহ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা একাংশ কাজিয়ে দাখিল কৰা আবেদনৰ ভিত্তিত নিৰ্দেশ ন্যায়ালয়ৰ 2 মাহৰ ভিতৰত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা বহু বিবাহ বন্ধ কৰিবলৈ ৰাজ্যৰ কেবিনেটে লৈছিল সিদ্ধান্ত বাতিল কৰা হৈছিল বহু কাজিৰ অনুজ্ঞাপত্ৰ আৰু এই বিষয়টোৱে আদালতৰ মজিয়া পাইছিলগৈ বহু কাজিয়ে আবেদন জনাইছিল আৰু সেই আবেদনৰ শুনানি গ্ৰহণ কৰা হয় 2 মাহৰ ভিতৰত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা এই নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বহু বিবাহ বন্ধ কৰিবলৈ ৰাজ্যিক কেবিনেটত লোৱা হৈছিল সিদ্ধান্ত বাতিল কৰা হৈছিল বহু কাজিৰ অনুজ্ঞাপত্ৰ ৰাজ্যত বহু বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বহু বিবাহ বন্ধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল বিশেষকৈ ৰাজ্যিক কেবিনেটত লোৱা হৈছিল গুৰুত্বপূৰ্ণ সিদ্ধান্ত বহু বিবাহ বিৰোধী আইন বলবতৰ কথা উল্লেখ কৰা হৈছিল আৰু সেই মৰ্মে বহু কাজিৰ আবেদন বহু কাজিৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে আৰু বহু বিবাহ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাই তাৎপৰ্য বহন কৰিছে একাংশ কাজিয়ে কৰা আবেদনৰ ভিত্তিত নিৰ্দেশ দিছে ন্যায়ালয়ে 2 মাহৰ ভিতৰত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা বহু বিবাহ বন্ধ কৰিবলৈ বিশেষ কমিটি গঠন কৰি দিয়া হৈছিল এক শক্তিশালী কমিটি গঠন কৰি দিয়া হৈছিল আৰু সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত কেবিনেটত লোৱা হৈছিল সিদ্ধান্ত বহু বিবাহ বাতিল কৰাৰ বাবে কেবিনেটত লোৱা হৈছিল গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ কাজি এই মুহূৰ্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জুনেইদ খালিদৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ ডাঙৰীয়া আপোনাক স্বাগতম ন্যায়ালয়ৰ এই নিৰ্দেশনা সন্দৰ্ভত আপোনাৰ পৰা আমি যদি কিছু তথ্য সবিস্তাৰে জানিব পাৰোঁ ডাঙৰীয়া হয় আপোনালোকে যেহেতু অৱগত যে আপোনাৰ যোৱা মাৰ্চ মাহত অসম গভৰ্ণৰে আপোনাৰ এখন অৰ্ডিনেন্স আনি পেলাই আসাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 টো বাতিল কৰি দিলে তাৰপিছত এটা আমাৰ মুছলমান সমাজত এটা হোৱা দোৱা হ'ল ৰেজিষ্ট্ৰেশ্যনটো লৈ পেলাই এই সন্দৰ্ভত কাজি সন্থা অসমে এটা ৰিট ফাইল কৰিছিলে হাইকোৰ্টত আজি এই ৰিটটো ডিভিজন বেঞ্চ চিফ জাষ্টিছৰ তাত আহিলে আৰু মাননীয় গুৱাহাটী হাইকোৰ্টৰ ডিভিজন বেঞ্চৰ চিফ জাষ্টিছৰ বেঞ্চে এই কেছটো এডমিট কৰিছে কৰি পেলাই অসম চৰকাৰক নটিচ দিছে এফিডেভিট ফাইল কৰিব অহা 22 জুনত ডেট দিছে হয় অহা 22 জুনত পৰৱৰ্তী শুনানিৰ অহা 22 জুনৰ হয় 22 জুনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব চৰকাৰে নহয় জানো হয় এফিডেভিট ফাইল কৰিব লাগিব উত্তৰ চৰকাৰে উত্তৰটো দিব লাগিব কোৰ্টত এই আইনখন কিয় বাতিল হ'ব নালাগে আমি যেটো বাতিলটো চ্যালেঞ্জ কৰিছো এই চ্যালেঞ্জ কিয় কৰিব নালাগে দিব আৰু ইন্টাৰিম আমি এটা ৰিলিফ বিচাৰিছিলো কোৰ্টৰ সন্মুখত যেহেতু মডেল কোড অফ কণ্ডাক্ট কেতিয়া বৰ্তমান আছে ইলেকশ্যনৰ এই সন্দৰ্ভত এই কোড অফ কণ্ডাক্ট থকা অৱস্থাত একো অৰ্ডাৰ পাছ কৰিব নোৱাৰে কোৰ্টে ক'লে সেইকাৰণে তাৰিখটো আমাৰ 22 জুনলৈ দিছে 22 জুনৰ ভিতৰত শপতনামা চৰকাৰে দাখিল কৰিব লাগিব যদি ডাঙৰীয়া অকনমান আপুনি কয় আপোনালোকে চ্যালেঞ্জ কৰিছে বহু বিবাহৰ বিৰুদ্ধে এই চ্যালেঞ্জ বহু বিবাহ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ চ্যালেঞ্জ কৰিছে কি যুক্তিৰ ভিত্তিত এই প্ৰত্যাহ্বান জনোৱা হৈছে যদি অকনমান আপুনি যিখন অৰ্ডিনেন্স পাছ কৰা হৈছিল তাত 3টা গ্ৰাউণ্ড দিয়া হৈছিল যে অসম চৰকাৰে 3টা যুক্তি দিছিল যে এখন বহুত পুৰণি আইন 1935 তাতকৈতো পুৰণি আইন এতিয়াও ভাৰতবৰ্ষত চলি আছে বিভিন্ন মানে আপোনাৰ খ্ৰীষ্টান মেৰিজ এক্ট 1776 সকলৰ আনন্দ বিহা হিন্দু মেৰিজ এক্ট এইবিলাক বহুত পুৰণি আইন এইবিলাক আইন এতিয়াও ভাল হৈ আছে 1 নম্বৰ কথা 2 নম্বৰ কথা কৈছে মেৰিজ এই আইনখনৰ আণ্ডাৰত বিবাহটো কম্পালচৰি নহয় এইটো একদম ভুল তথ্য এইটো সুপ্ৰিম কোৰ্টৰ ৰায় আছে এই ৰায় মতে 2010 ৰ পৰা এই মেৰিজটো কম্পালচৰি কৰিছে এমেণ্ড কৰি পেলাই 3 নম্বৰ কৈছে চাইল্ড মেৰিজ যেহেতু কাজিসকল চৰকাৰী এমপ্লয়ী হয় তেখেতসকলে কেতিয়াও চৰকাৰ বিৰোধী কাম কৰিব নোৱাৰে চাইল্ড মেৰিজ কোনো কাজিয়ে নকৰে
এই তিনিটা গ্ৰাউণ্ড ভিত্তিহীন গ্ৰাউণ্ডৰ ওপৰত এখন আইন বাতিল কৰিছে সেইটোৱেই চেলেঞ্জ কৰি আমি কোৰ্টৰ দ্বাৰস্থ হৈছিলোঁ হাইকোৰ্টৰ দ্বাৰস্থ কিন্তু শেহতীয়াকৈ যদি চোৱা যায় বাল্য বিবাহৰ বিৰুদ্ধে যিসমূহ অভিযান চলোৱা হৈছিল তাত কিন্তু যথেষ্ট সংখ্যক কাজী জড়িত থকা পৰিলক্ষিত হৈছে নাই এইটো ভুল তথ্য চৰকাৰী কাজী কোনো জড়িত নাই যিকোনো ব্যক্তি নিজকে কাজী ক্লেইম কৰিলে এইটো নহ'ব এইবিলাক যিবিলাক চৰকাৰী 90 জন কাজী আছে অসম চৰকাৰে এপইণ্ট কৰা সেই কাজী কোনো কাৰণত বাল্য বিবাহ লিপ্ত হ'ব নোৱাৰে কাৰণ তেখেতসকলে এইবিলাক ডাটা ডিচিত জমা দিব লাগে এছপিক জমা দিব লাগে মাহে মাহে এখন যিখন বহি দিয়ে এখন চৰকাৰী বহি দিয়ে এখন তাত আপোনাৰ সিহঁতে ডকুমেণ্টছ ভেৰিফাই কৰে আধাৰ কাৰ্ড পেন কাৰ্ড 18 বছৰ 21 বছৰ ভেৰিফাই কৰি কৰাৰ পিছতহে তেখেতসকলে বিয়াটো ৰেজিষ্টাৰ কৰে হয় ধন্যবাদ ডাঙৰীয়া জুনেইদ খালিদ ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি তথ্য জনালে আমাৰ দৰ্শকসকলক আৰু সেয়া আছিল জ্যেষ্ঠ অধিবক্তা জুনেইদ খালিদ আৰু এই বিষয়টোক লৈ যথেষ্ট বিতৰ্ক অব্যাহত আছে 22 জুনৰ ভিতৰত ৰাজ্য চৰকাৰে শপতনামা দাখিল কৰিব লাগিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনা 22 জুন সময়সীমা বান্ধি দিয়া হৈছে গতিকে এই বিষয়টোৱে কি ৰূপ লাভ কৰে পৰৱৰ্তী সময়ত সেয়া স্পষ্ট হ'ব বিপুল ভোটত প্ৰদ্যুৎ বৰদলৈক পৰাজিত কৰিবলৈ কংগ্ৰেছৰ নিৰ্বাচনী সভাতে ৰাইজক আহ্বান জনালে বিধায়িকা শিৱামণি বৰাই নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ ঢিঙৰ ধূপগুৰিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰদ্যুৎ বৰদলৈক পৰাজিত কৰিবলৈ আহ্বান জনালে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই পিছে জানি বুজি নহয় নিৰ্বাচনী জনসভাত জিভাহে পিছলিল কংগ্ৰেছ বিধায়িকাগৰাকীৰ প্ৰদ্যুৎ বৰদলৈৰ এইখন নিৰ্বাচনী জনসভাত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৰাজ্য দলৰ সভাপতি অখিল গগৈ লগতে কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক পৃথ্বীৰাজ সাথেও আৰু এই জনসভাত জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰাত জিভা পিছলি গল জিভা পিছল খালে বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাৰ আৰু ৰাইজক উদ্দেশ্যি ক'লে যে 26 এপ্ৰিলত ভোট কেন্দ্ৰলৈ যাওক ইভিএমত বুটাম টিপি বিপুল ভোটত প্ৰদ্যুৎ বৰদলৈক পৰাজিত কৰক বুলি আহ্বান জনালে শিৱামণি বৰাই জিভা পিছল খাই এনেকুৱা ধৰণৰ মন্তব্য ওলাল শিৱামণি বৰাৰ আৰু যাক লৈ অস্বস্তিত পৰিল কংগ্ৰেছ দলটো আমি বিপুল ভোটত পৰাজিত কৰিম আপোনালোকৰ পৰা মই আহ্বান কৰিছো যে আপোনালোকে কওক কৰিব নে নকৰে ৰাইজ যদি কৰিছে আপোনালোকে কওক 26 তাৰিখে আপোনালোকে আমাৰ এমপি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক হাতৰ চিনত ভোটাৰটো টিপি একদম পৰ্যাপ্ত পৰিমাণে ভোট দি আমাৰ নগাঁও লোকসভাত প্ৰদ্যুৎ ডাঙৰীয়াক আমি বিপুল ভোটত পৰাজিত কৰিম আপোনালোকৰ পৰা মই আহ্বান কৰিছো যে আপোনালোকে কওক কৰিব নে নকৰে ৰাইজ যদি কৰিছে আপোনালোকে বিজেপিৰ দিনত আজিৰ যুৱ সমাজে এটা সুন্দৰ ভৱিষ্যত দেখিবলৈ পাইছে যাৰ বাবে বিজেপি মিত্ৰজোঁটক সঁহাৰি জনাইছে যুৱ প্ৰজন্মই লোকসভা নিৰ্বাচনক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰু কি ক'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে আমাৰ সতীৰ্থ সাংবাদিক অসীম দত্তৰ এক বিশেষ প্ৰতিবেদন আগবঢ়াইছো তথা যেটো আমি টিহু সমষ্টিত উপস্থিত আছো টিহু বিধানসভা সমষ্টিৰ আৰু পূৰ্বৰ বৰমা বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মোৰ সৈতে আছে তেওঁৰ সৈতে অলপমান কথা পাতিবলৈ এই মুহূৰ্তত আমি চেষ্টা কৰিম প্ৰথমে নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো ধন্যবাদ আমিও জনাইছো নিশ্চয় খবৰ ভালেই খবৰটো এতিয়ালৈকে খুবেই ভাল নিৰ্বাচনী তাতে গৰম বতাহ বলিছে আৰু সমান্তৰালভাৱে প্ৰাকৃতিকভাৱেও গৰম হয় সেইটো হয় কাৰণ আমি এতিয়ালৈকে মই কেইবাখনো মিটিং কৰিলো আজি আমাৰ টিহু সমষ্টিৰ তো আটাইকেইখন মিটিঙতে ৰাইজৰ বিপুল সঁহাৰি দেখা গৈছে আৰু স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু ৰাইজে ওলাই আহি ৰাইজে আশীৰ্বাদো দিছে আৰু ৰাইজে ফণীভূষণ চৌধুৰীৰ সপক্ষে ভোটদান কৰিব সেই কথাটো ৰাইজে আশ্বস্ত কৰিছে আৰু ৰাইজৰ যিটো উৎসাহ দেখা গৈছে এই উৎসাহটোত আমি এটা কথা গম পাইছো নিশ্চিত হৈছে যে ফণীভূষণ চৌধুৰী ডাঙৰীয়া মানে বৰপেটা লোকসভা সমষ্টিত ৰাইজে এইবাৰ বিপুল ভোটত তেখেতক জয়যুক্ত কৰিব আৰু ৰাইজে সেইটো মন বান্ধিছে আৰু মই যিকেইখন মিটিং এতিয়ালৈকে কৰি আহিলো
গতিকে এই মিটিংবিলাকত যথেষ্টখিনি ৰাইজৰ উৎসাহ দেখা গৈছে আৰু সঁহাৰি পোৱা গৈছে। বিভিন্নজনে ক'ব বিচাৰে যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী একেবাৰে সহজ সৰল মানুহ, কথাটো হয়নে নহয় বাৰু? আমি সাধাৰণভাৱে থাকোঁ আৰু আমি আৰু সাধাৰণভাৱে থাকোৱেই আৰু সেইকাৰণে আৰু সৰল সহজ বুলি ৰাইজে কয় আৰু সৰল সহজভাৱে থাকি ভালো লাগে। কাৰণ কিয় এতিয়া মই মন্ত্ৰীৰ এটা যদি ভেম দেখুৱাই থাকোঁ সেইটো ঠিক কথা নহয়। এতিয়া এইবিলাক এই যিখিনি ৰাইজ ইয়াতে দেখিছোঁ আটাইবিলাক ৰাইজে খেতিয়ক ৰাইজ, তো এই খেতিয়ক ৰাইজৰ মাজত আমি যদি সাধাৰণভাৱে তেখেতসকলৰ লগত মিলিজুলি তেখেতসকলৰ লগত কথা বতৰা বাৰ্তালাপ কৰোঁ, তেওঁলোকৰ মনত ভাল পায়, তেওঁলোকে ভাবে যে মন্ত্ৰী আমাক গুৰুত্ব দিছে বা মন্ত্ৰী আমাক ভালকৈ কথা পাতিছে, সন্মান কৰি কথা পাতিছে। গতিকে তেনেকৈ থাকিলে ভাল লাগে আৰু তেনেকৈ আছোৱেই 1985 চনৰ পৰা আজিলৈকে। আমি বিভিন্ন প্ৰান্তত ঘূৰিছোঁ, নলবাৰী সমষ্টি বা বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন চুকে কোণে আমি গৈছোঁ, বিভিন্ন লোকৰ সৈতে কথা পাতিছোঁ। সাধাৰণ একেবাৰে শাক পাচলি বেপাৰী কেইজনকো যদি আমি সুধিওঁ যে ইয়াত কেনে বতাহ দেখিছে বা বতাহজাক কাৰ ফালে বেছি দেখিছে, পাল্লাখন কাৰ বেছি ভাৰী যেন লাগিছে যদি প্ৰশ্ন কৰোঁ, তেওঁলোকে এটা কথা কয় যে বিজেপিৰ ফালেই তেওঁলোকৰ মন্তব্য দেখিবলৈ পোৱা যায়। আৰু লগতে তেওঁলোকে কয় যে বিকল্প যদিও আমি বিচাৰোঁ তেনেহ'লে বিকল্প বিচাৰিলেও কিন্তু যোগ্য যি নেতা সেই যোগ্য নেতাৰ অভাৱ বুলি কৈছে। গতিকে এই ক্ষেত্ৰত কি ক'ব বিচাৰিব? চাওক, আজিৰ দিনটোত ৰাইজে যোৱা 10টা বছৰ, 10 বছৰে হ'ব দিয়কচোন এতিয়া, যে যোৱা 10টা বছৰত মানে দেশখনৰ যিটো কল্যাণ সমাজৰ আৰু ৰাজ্যখনতো যিটো কল্যাণ হৈছে বা ৰাজ্যখনৰ জনসাধাৰণৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি স্কুলৰ পৰা আৰম্ভ কৰি হস্পিটেলৰ পৰা আৰম্ভ কৰি আজি এইমছৰ পৰা আৰম্ভ কৰি আজি বিভিন্ন ধৰণৰ যিবিলাক উন্নয়নমূলক আজি আঁচনি হৈছে, এই আঁচনিবিলাকত ৰাইজ বহুত সন্তুষ্ট হৈছে। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। ধেমাজিৰ শিৰুশ্ৰী শইকীয়া, বিজয়ী হৈয়ে শিৰুশ্ৰীয়ে লাভ কৰে নগদ 1 লাখ টকা, 10 গ্ৰাম সোণৰ মুদ্ৰা, এটা ৰেফ্ৰিজাৰেটৰ, এটা ৱাশ্বিং মেচিন, এটা টিভি আৰু নেমকেয়াৰ হাস্পতালৰ পৰা এটা কৰ্ম সংস্থাপনৰ লগতে আন বহু আকৰ্ষণীয় পুৰস্কাৰ। সঁচাকৈ আজি খুব ভাল লাগিছে। আচলতে প্ৰতিগৰাকী বিহু নাচনীৰে সপোন যে বিহু সম্ৰাজ্ঞী পাব, আৰু সেয়া মই যেতিয়াৰ পৰা 2013 চনৰ পৰা নাচি আছোঁ বিহু, তেতিয়াই মোৰ সপোন আছিলে যে এদিন নহয় এদিন মই এই সম্ৰাজ্ঞীৰ মুকুটটো মোৰ শিৰত জিলিকিব। আজি সেয়া সম্ভৱ হ'ল, গতিকে মই সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আনহাতে লতাশিলৰ এই ঐতিহাসিক বিহু সন্মিলনত 2024ৰ বিহু কুঁৱৰী খিতাপ লাভ কৰে ডিব্ৰুগড়ৰ ঋতুপৰ্ণা দাসে। তেওঁ লাভ কৰে নগদ 31,000 টকা, মানপত্ৰৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ। ইয়াৰ পূৰ্বে বিহুৰাণী 2024ৰ খিতাপ অৰ্জন কৰিছিল ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁই। তেওঁ লাভ কৰে নগদ 51,000 টকা, মানপত্ৰৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ। খুব ভাল লাগিছে আচলতে, মানে এই বছৰটো লগাই মোৰ 3 বছৰ হ'ব। 3 বছৰ মই ট্ৰাই কৰিছোঁ আৰু 3 বছৰৰ অন্তত এইবাৰ মই বিহু কুঁৱৰী খিতাপটি অৰ্জন কৰিছোঁ। খুব ভাল লাগিছে। লতাশিল মঞ্চত বিহু ৰাণী, বিহু কুঁৱৰী বা বিহু সম্ৰাজ্ঞী এটা এটাকৈ ওপৰত উঠি যোৱাটো সকলোৱে এই খিতাপটো অৰ্জন কৰিবলৈ বিচাৰে, আৰু মই এই খিতাপটো লাভ কৰিবলৈ পাই খুবেই সুখী, আনন্দিত হৈছোঁ। আনহাতে এই প্ৰতিযোগিতাত বিচাৰকৰ দৃষ্টিত শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰে চিৰঞ্জীৱ বৰ্মনে আৰু শ্ৰেষ্ঠ পেপুৱাৰ বঁটা লাভ কৰে যদুমণি গগৈয়ে। দুয়োকে নগদ 10,000 টকা আৰু মানপত্ৰ প্ৰদান কৰা হয়। গুৱাহাটীৰ পৰা প্ৰিয়পদ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
বাংলাদেশের পৰা আহে মুম্বাইৰ পৰা আহে আমি বাংলাদেশৰ পৰা এইটো চাপ নহয় লুঙ্গি পিন্ধিছে বাংলাদেশ বাংলাদেশী দাড়ি ৰাখিলে বাংলাদেশী আজিজুল হেমন্ত বিশ্ব শৰ্মাৰ দম আছে আজি বাংলাদেশে সজাগ আমাৰ নাম নাই মই কৈছো এটা ফটো ল'ম তেওঁলোকৰ মানুহ আছে কিন্তু আজমলৰ কাৰণে সব ভিআইপি খোৱা আছে তাৰ কাৰণে মিডিয়া চিডিয়া স্পেশাল তেওঁলোকৰ পাৰ্সোনাল মানুহ হয় মিডিয়া গ্ৰুপ আছে কিন্তু তেওঁলোকে সব কিছু ফিজুলি দিয়া হয় কিন্তু আমাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভোট বৰ্জনৰ হুংকাৰ ৰহাৰ হগলতলী হাতীমুৰাবাসীৰ ৰাইজৰ গাঁওখনৰ বাটপথৰ দুৰৱস্থা বিদ্যুৎ যোগানকে ধৰি এশএবোৰে সমস্যাৰে জৰ্জৰিত হৈ থকাৰ পিছতো স্থানীয় জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে এজাক বৰষুণতে যাতায়াতৰ অনুপযোগী হৈ উঠে বাটপথ গাঁওখনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা বাৰে বাৰে জনপ্ৰতিনিধিক জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ আৰু যাৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে ৰাইজে মই বিয়া সোমোৱা 12 বছৰ হ'ল কিন্তু মোৰ শহুৰ দেউতা শাহু দেউতা আহা ইয়াত বসতি কৰা 30 বছৰ মানে 35 বছৰ মান হ'ল কিন্তু মই বিয়া সোমোৱাৰ 12 বছৰ হৈছে এই 12 বছৰ কোনো ধৰণৰ ৰাস্তা ঘাটৰ সুবিধা পোৱা নাই বিদ্যুতৰ সুবিধা পোৱা নাই আৰু বছৰি মানে পানী আমাক বহুত ক্ষয়ক্ষতি কৰে সন্মুখত আমাৰ নদী আছে ৰাস্তা ঘাট বেয়া যাতায়াতৰ কোনো সুবিধা নাই বিদ্যুতৰ সুবিধা নাই আৰু মানে বিধায়কৰ তাত আমি গৈ এপ্লিকেশ্যন দিলে বিধায়কৰ কোনো ধৰণৰ গুৰুত্ব নিদিয়ে বিধায়কৰ তালে মই দুবাৰ গলো তেওঁ আজিলৈকে এয়া পানীত আমি ইমান অসুবিধাত আছো তেওঁ আজিলৈকে ইয়াত ভৰি দিবলৈকে অহা নাই আৰু বহুত ধৰণৰ অসুবিধা আমি কোনো ধৰণৰ ঘৰ পোৱা নাই লেট্ৰিন পোৱা নাই বিদ্যুৎ পোৱা নাই অৰুণোদয় পোৱা নাই আমি মানে চৰকাৰ ফালৰ পৰা কোনো ধৰণৰ সুবিধাই পোৱা নাই এই পথটো গোহিন দাসৰ দিনতে নিৰ্মাণ কৰিছিল তাৰ পৰা আজিলৈকে কোনো মেৰামতি হোৱা নাই আৰু এতিয়া আমাৰ এনেকুৱা অৱস্থা বৰষুণ এজাক পৰিলে মানুহ যাতায়াত কৰিবলৈ নোৱাৰে গাঁওখন হ'ল আমাৰ হগলতলী কলংপাৰ গতিকে হাতীমৰা আৰু কলংপাত হাতীমৰাটোত ৰাস্তাই বৰ্তমান এতিয়ালৈকে দিয়া নাই চৰকাৰে কিন্তু হগলতলী কলংপাতত ৰাস্তাটো আছে কিন্তু বৰষুণ এজাক পৰিলে যাতায়াত কৰিবলৈ মানুহৰ চাইকেলখন লৈ যোৱাটো অসুবিধা আৰু আনফালে আমাৰ আজি ইমান দিনে ইয়াত আমি ডিম্বেশ্বৰ দাসৰ দিনতে আমি বিদ্যুতৰ কাৰণে এপ্লাই কৰিছিলো কিন্তু সেয়া নহল কেনসেল মাজত মাত্ৰ এটা দিন এদিন পাছতে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ কৰিমগঞ্জ লোকসভা সমষ্টিত 26 এপ্ৰিলত হ'বলগীয়া ভোট গ্ৰহণৰ বাবে কৰিমগঞ্জ প্ৰশাসনে আজিয়ে দুৰণিবতীয়া ভোট কেন্দ্ৰসমূহলৈ নিৰ্বাচনী কৰ্মীক প্ৰেৰণৰ ব্যৱস্থা কৰে কৰিমগঞ্জ আসনৰ 1660টা ভোট গ্ৰহণ কেন্দ্ৰত কৰ্মী পঠাবলৈ কৰিমগঞ্জ আৰু হাইলাকান্দি প্ৰশাসনে বিভিন্ন খেলপথাৰত বাহনসমূহ সাজু কৰি ৰাখে আগবঢ়াম কৰিমগঞ্জৰ পৰা আমাৰ সাংবাদিক গৌৰীশ নন্দীৰ প্ৰতিবেদন বহুখিনি গাড়ী ইয়াতে সজাই ৰখা হৈছে আৰু ইয়াৰ পৰা যে দুৰণীয়া যে যাত্ৰা কৰিব এইসকল গাড়ী ইয়াতে ৰখা হৈছে আৰু যদি কোৱা যায় যেন ইয়াতে বাহন আচলতে মুঠ কৰিমগঞ্জত বাহন নিযুক্ত কৰিছে 1500 বাহন আৰু বাহনৰ বাহিৰেও কিন্তু 11টাকৈ নৌকাও আছে কিছুখিনি ঠাইত কিছু ভোট কেন্দ্ৰত যাবলৈ হলে নৌকাৰ প্ৰয়োজন হ'ব যাৰ বাবে 11টা নৌকাও সাজু ৰখা হৈছে গতিকে যেন ইয়াতে যে ডিএসএ খেলপথত আমি দেখিবলৈ পাইছো যেন সৰু সৰু বাহন যথেষ্টখিনি ৰখা হৈছে প্ৰশাসনৰ ফালৰ পৰা আৰু কৰিমগঞ্জ আৰু যি বাছ আস্থানসমূহ আছে বাছ আস্থানসমূহতো যথেষ্টখিনি বাছ ৰখা হৈছে আৰু যদি কোৱা যায় যেন কৰিমগঞ্জৰ যে কৰিমগঞ্জৰ আসনত আচলতে ভোট প্ৰায় 14 লাখৰ ওপৰত ভোটাৰ আছে মুঠ ভোটাৰ হৈছে 14,12,239 গৰাকী ভোটাৰ আছে যাৰ মাজত 7,23,202 পুৰুষ ভোটাৰ আৰু 6,89,025 গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰো আছে তৃতীয় লিংগৰ ভোটাৰ কৰিমগঞ্জত 11 গৰাকী আৰু হাইলাকান্দিত এগৰাকী মিলাই 12 গৰাকী ইয়াতে তৃতীয় লিংগৰ ভোটাৰ আছে আৰু মুঠ পলিং ষ্টেচন আছে কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা মিলাই
1620টা পলিং ষ্টেচন আছে আৰু ইয়াৰ মাজত কৰিমগঞ্জত হৈছে 1058টা পলিং ষ্টেচন আছে গতিকে প্ৰশাসনৰ ফালৰ পৰা যিসমূহ ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিছে আৰু আজিৰ দিনৰ পৰাই কিন্তু আৰম্ভ হৈ গৈছে ইতিমধ্যে যদি দেখা যায় যে প্ৰশাসনৰ পৰা যে নিয়ম জাৰি কৰি দিয়া হৈছিল যে যি দূৰৰ যে লোকসকল আছে তেওঁলোকক লৈ অহাৰ কাৰণে কিন্তু যেন বাছবিলাকে ইতিমধ্যে ৰৱানা দিছে আৰু তেওঁলোকৰ যেন যি ঠাইৰ পৰা কৰিমগঞ্জ যেন যি মুখ্য কেন্দ্ৰ ইয়াতে লৈ অহা হ'ব তাৰ পাছত যি ভোট কেন্দ্ৰ তেওঁলোকক আনকোড কৰি সেই ভোট কেন্দ্ৰলৈ গাড়ীৰে ৰৱানা হ'ব আৰু যেন কৰিমগঞ্জ কলেজৰ এটা খেলপথাৰ আছে কৰিমগঞ্জ কলেজৰ খেলপথাৰত যি সকলোখিনি যি বুটিং সামগ্ৰী EVM বা VVPAT বা আন যি সামগ্ৰী আছে এই সকল সামগ্ৰী ল'ব আৰু যি নিৰ্ধাৰিত ঠাইত তেওঁলোকৰ গাড়ী ৰখা থাকিব আৰু তাৰ পৰা ৰৱানা দিব আৰু যেন যিবিলাক আচলতে বহুত দূৰৰ তেওঁলোকে আচলতে আজি ৰৱানা দিব অধিকাংশ যদিও অহাকালি ৰৱানা দিব আৰু ইয়ালৈ ক'ব পৰা যায় যে কৰিমগঞ্জত কিন্তু যেন দ্বিতীয় পৰ্যায়ৰ যে নিৰ্বাচনলৈ যে প্ৰশাসন কিন্তু সম্পূৰ্ণৰূপে সাজু হৈ আছে 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ডিফু লোকসভা সমষ্টিৰ মুঠ 1217টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত আজি 201টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়া আৰু কৰ্মচাৰীৰ দল ডিফু নিৰ্বাচনী জিলাৰ পৰা ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ 31টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনী দল একেদৰে হাফলঙৰ পৰা 86টা হামৰেন নিৰ্বাচনী জিলাৰ আমৰি বিধানসভা সমষ্টিৰ বাবে 59টা আৰু বোকাজানৰ পৰা 25টা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনী দল ST পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ আজি মুঠ 201টা আমাৰ P-2 পলিং ষ্টেচন আজি ৰাওনা হ'ব এতিয়া 201টা আমাৰ এই যি 6টা আমাৰ AC ছেগমেণ্ট আছে তাৰ হিচাপ আমাৰ হাওৰাঘাটৰ 26টা ডিফুৰ সমষ্টিৰ 5টা বোকাজানৰ 25টা হাফলঙৰ 86টা ৰংখাঙৰ 59টা এই গোটেইকেইটা আমাৰ P-2 পলিং ষ্টেচন আজি ৰাওনা হ'ব গোটেই পলিং পাৰ্টি ইতিমধ্যে আমাৰ ইয়াত আহি পাইছেহি আমি গোটেই ব্যৱস্থাখিনি কৰিছোঁ যাতে সুকলমে তেওঁলোকে নিজৰ গন্তব্যস্থানত গৈ পাব পাৰে আৰু যি আমাৰ পলিং ষ্টেচন আছে তাতো গোটেইখিনি ব্যৱস্থা কৰা হৈছে তেওঁলোকে ভালকৈ থকা মেলা ব্যৱস্থা আৰু ইয়াৰে সৈতে নিৰ্বাচন এক্সপ্ৰেছৰ পৰা বিদায় লৈছোঁ নমস্কাৰ